অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন চ'ত বা বহাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল। যদিও 1956 চনত মিচিংসকলৰ বৃহত্তম আৰ্থ সামাজিক অনুষ্ঠান বামে কেবাঙে আলি আই লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। তেতিয়াৰে পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়। অহা ফাগুন মাহৰ প্ৰথম বুধবাৰ 6 ফাগুন তথা 19 ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হ'ব আলি আই লৃগাং। বোকাখাতৰ 1 নং পাণবাৰী এলেংমাৰী মিচিং গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মিচিং ৰাইজে একেলগে আহু চাউলৰ ভাত, ফলীয়া টু আৰু ঔষধিৰে তৈয়াৰ কৰিছে পৰাপং। নতুনকৈ সাজি লোৱা মুৰংঘৰত এইবাৰ লৃগাং অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। ধন্যবাদ জনাইছো। আজি আমি পাণবাৰী মিচিংগা এলেংমাৰী 1 নম্বৰ আজি আমি আলি আই লৃগাঙৰ প্ৰস্তুতি আৰম্ভ হৈছোঁ। আজি চাইমদ বনোৱা হৈছে আৰু 19 তাৰিখে আমাৰ আগন্তুক 19 তাৰিখে আমাৰ ইয়াত আলি আই লৃগাং পতা হৈছে। সেই গতিকে আপোনালোকৰ থোৰেদি সকলো ৰাইজক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ ইয়াত অতিথিও আহিব। আমি অতিথিকো বিধায়ক, মন্ত্ৰী আৰু জনপ্ৰতিনিধি সকলোকে আমি আমন্ত্ৰণ কৰিম। সেইকাৰণে আমি কৈছোঁ গাহৰি মাংস, ওৰাং ভাত আৰু চাইমদ সকলোৱে বহি আমি একেলগে এসাঁজ খাম। এইদিনাখন আলি আই লৃগাঙৰ উদযাপন কৰি কৃষিভিত্তিক আলি আই লৃগাঙৰ উদযাপন কৰি আপোনালোকক ইমানে কৈ মোৰ ডকুমেণ্ট জনালোঁ। পাণবাৰী আদৰ্শ মিচিং গাঁৱৰ লগতে পাণবাৰী 1 নং এলেংমাৰী চুবুৰী হৈ আলি আই লৃগাঙৰ কাৰ্যসূচীৰ লগতে আজি প্ৰথম চাইমদ আপং বনোৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু ইয়াৰ লগতে সাংবাদিক বন্ধুসকলো আহিছে। সেই সাংবাদিক বন্ধুসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আলি আই লৃগাঙৰ তৰফৰ পৰা। আৰু লগতে অসমৰ চুকে কোণে থকা মিচিং তথা অসমবাসীলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। প্ৰতি বছৰে আমাৰ আলি আই লৃগাংটো প্ৰতি বছৰে পতা হয় আৰু লগতে 2025 চনৰ ফাগুনৰ প্ৰথম বুধবাৰ দিনাখন আমাৰ এই আলি আই লৃগাং উৎসৱ পালন কৰা হ'ব কৃষিভিত্তিক। আৰু এই উৎসৱ পালন কৰাৰ দিনাখন সকলো সমাজ বা সকলো ৰাইজলৈ আমাৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। সকলোকে আমি ৱেলকাম জনাইছোঁ এই আলি আই লৃগাঙত উপস্থিত থাকি সহায় সহযোগিতাৰ লগতে সকলোকে আমাক আশীৰ্বাদ দিবৰ কাৰণে ভৱিষ্যতে আমি এই কাৰ্যসূচীবোৰ পালন কৰি যাব পাৰোঁ। সেয়ে সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। আজি পৰা আপং বনোৱা কাৰ্যসূচী হৈছে। এই কাৰ্যসূচীত সকলো একত্ৰিত হৈ ৰাইজে ইয়াত গুমৰাগ নৃত্যও কৰা হৈছে, লগতে চাইমদ বনোৱা হৈছে। এইবোৰ আপোনালোকৰ সাংবাদিকে প্ৰতিটো ক্ষেত্ৰতে কেমেৰা ঘূৰাই প্ৰতিটো বস্তুৰ প্ৰতি লক্ষ্য কৰি আপোনালোকে চাব পাৰে ক'ত কি কৰিছে। সেয়ে মোৰ ধন্যবাদ থাকিল। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।